ডাঙৰ খবৰ কাইলৈ পুৱাৰ ভাগত পাবহি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নটছৰ দেহ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিছে অসমৰ জনতাক যে কাইলৈ পুৱা পাবহি জুবিন গাৰ্গৰ নটছৰ দেহ লৈ অনা হে বিশেষ বিমানখন এই মুহূৰ্তৰ এই ডাঙৰ খবৰ আমি লৈ আহিছো জুবিন গাৰ্গক লৈ আহি পৰিছে এই মুহূৰ্ত এটা বিগ আপডেট কাইলৈ পুৱা পাবহি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নটছৰ দেহ আৰু হেক শ্ৰদ্ধাঞ্জলিৰ বাবে সম্পূৰ্ণ হৈ উঠিছে প্ৰস্তুতি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব অনুৰাগীয়ে কেনেকৈ কিদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সকলোবোৰ জনালে হিমন্ত বিশ্ব শৰ্মাই সৰু সজাইত ৰখা হ'ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰু সজাইত সকলো ধৰণৰ ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ কাইলৈ পুৱা পাবহি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নটছৰ দেহ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই কথা উল্লেখ কৰিছে অসমৰ জনতাক জানিবলৈ দিছে যে কাইলৈ পুৱাৰ ভাগত পাবহি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰু সজাইত ৰখা হ'ব জুবিন গাৰ্গৰ নটছৰ দেহ তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা লৈছে ৰাজ্য চৰকাৰে অনুৰাগীসকলে শেষবাৰৰ বাবে নিজৰ প্ৰিয় শিল্পী গৰাকীক হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিবহি এই ক্ষেত্ৰত ব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু দেওবাৰে সৰু সজাই ষ্টেডিয়ামৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ চলাচল গধুৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব কাইলৈ পুৱাৰ ভাগত পাবহি হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুৰাগীয়ে কিদৰে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব যান বাহন চলাচলক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক অসমলৈ অনা আৰু কাৰ্যসূচী সন্দৰ্ভত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহিব সেইখিনি সময়ত আমি বিচাৰিম যে যাতে কোনো ৰাইজ তাত নাথাকে এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ পৰিয়ালটো একান্ত মনে অলপ সময় কটোৱাৰ হেতুৱে হৈছে অন্তিম সময় শেষ সময় তাৰ বাবে কোনেও যাতে জুবিন গাৰ্গৰ ঘৰলৈ নাযায় তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো অনুৰাগীৰ বাবে ৰাজ্যবাসীৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে সৰু সজাই ষ্টেডিয়ামত যাব পাৰিব শেষবাৰৰ বাবে অন্তিমবাৰৰ বাবে নিজৰ প্ৰিয় শিল্পী গৰাকীক বিদায় দিব পাৰিব শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই কথা স্পষ্ট কৰি দিয়া হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈ উঠিছে আৰু মৰ্গতে আছে জুবিন গাৰ্গৰ নটছৰ দেহ তাৰ পৰা লৈ অনা হ'ব নিখাৰ ভাগত আছে বিমান সেই বিমানতে লৈ অনা হ'ব জুবিন গাৰ্গৰ নটছৰ দেহ তাৰ পিছত পুৱাৰ ভাগত 7 বজাত সম্ভৱতঃ 7 বজাত পাবহি জুবিন গাৰ্গৰ নটছৰ দেহ কঢ়িয়াই অনা বিমান নটছৰ দেহ লৈ অনা বিমান 7 বজাত পাবহি গুৱাহাটীত সৰু সজাইত সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো যে জুবিনৰ পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহক আৰু জুবিনৰ 85 বছৰীয়া পিতৃ বা আন পৰিয়ালৰ খুব যিখিনি পৰিয়ালৰ লোক তেওঁলোকে যাতে অলপ নিবিড় মুহূৰ্ত তাতে কটাব পাৰে তাতে 1 ঘণ্টা সময় থাকিব আৰু সেইখিনি সময়ত আমাক বেয়া পাব নালাগে আৰক্ষীয়ে আমি কৈছো যাতে জুবিনৰ পৰিয়ালে জুবিনৰ লগত অন্তৰংগ সময় অলপ কটোৱাৰ পৰিবেশ এটা যাতে সৃষ্টি কৰি দিয়ে তাৰ পিছত আমি সৰু সজাইলৈকে তেখেতক লৈ আহিম আৰু আমাৰ ইনডোৰ ষ্টেডিয়ামৰ সন্মুখৰ যিখিনি জাগা আছে তাতে আমি জুবিনৰ পাৰ্থিৱ শৰীৰ ৰাখিম যদি বহুত বেছি বৰষুণ আদি হয় তেতিয়ালে কন্টিজেন্সি হিচাপে এই জায়গাটো আমি ৰাখি থৈ দিম কিন্তু এটো বিকল্প তাতে আমাৰ ব্যৱস্থা হ'ব
তাৰ পিছফালে জুবিনৰ পৰিয়ালে থাকিব পৰা অলপমান ব্যৱস্থা কৰি দিয়া হ'ব একেবাৰে নিকট বা খুব আত্মীয় মানুহখিনি অলপ চকীত বহিব পৰা ব্যৱস্থা কৰি দিয়া হ'ব আমাৰ য'ত হেলিপেড আছে যিসকল ৰাইজে অলপ বেছি দেৰি থাকিব খোজে সেই জায়গাটো আমি ডেভেলপ কৰিম আমাৰ ইয়াৰ যিখিনি মাল্যৰ্পণ আদি হৈ থাকিব তাতে আমি চায়ো থাকিব পাৰিম আৰু গুৱাহাটীত বাকি যিমান আমাৰ ভিজুৱেল প্লেটফৰ্ম আছে তাতো আমি গোটেই আমাৰ ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমি পোনপটীয়াকৈ দেখুৱাই থাকিম আমি জানো যে আমাৰ ইয়াৰ টেলিভিছন সকলেও দেখুৱাই থাকিব তথাপিতো যিসকল ইয়াত কিছু সময় থাকিব খোজে তেওঁলোকৰ কাৰণে আমি থকাৰ ব্যৱস্থা কৰি দিম আমি এনাফ টয়লেটছ আদিৰো ব্যৱস্থা কৰিম খোৱা পানীৰো ব্যৱস্থা কৰিম আৰু অহাকালি আমি এইটো চিন্তা কৰিছোঁ যে নেশ্যনেল হাইৱেত আমি ট্ৰাকছ আদি সোমাব নিদিম বাইহাটা চাৰিআলিত তেওঁলোক যাবগৈ যাতে ইয়াত থকা পাৰ্কিং লটছখিনি আমি ল'ব পাৰোঁ কাৰণ অসমৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিব আৰু অহাকালি ৰবিবাৰ আছে অহাকালি বন্ধ দিয়াৰ কোনো প্ৰাসংগিকতা নাই কিন্তু যিদিনাখন জুবিনৰ অন্তিম সংস্কাৰ হ'ব সিদিনাখন আমি বিদ্যালয় মহাবিদ্যালয় আদি নিশ্চিতভাৱে আমি বন্ধ দিম এতিয়ালৈকে এইখিনি ব্যৱস্থা আমি কৰিছোঁ মই আশা কৰিছোঁ যে কালি নিশ্চয় পুৱাতে 6 বাজি বা 7 বাজি নিশ্চয় পুৱাতে আমি জুবিনক গুৱাহাটীত পাম আজিৰ দিনটো আমি আগ্ৰহেৰে অপেক্ষা কৰিব লাগিব মই চেষ্টা কৰিছিলোঁ আজি আনিবৰ কাৰণে ছিংগাপুৰৰ কৰ্তৃপক্ষকো কৈছিলোঁ যে পোষ্টমৰ্টেম নকৰাকৈ পঠিয়াবৰ কাৰণে কিন্তু অসমত যিহেতু তদন্তৰ কথা এটা আহিলে বা এজাহাৰ আদিও আহিলে তাৰ পৰিপ্ৰেক্ষিতত আমি পোষ্টমৰ্টেমটোক খুব বেছি না কৰিবৰ কাৰণে আমি সুবিধা নাপালোঁ কাৰণ ছিংগাপুৰ কৰ্তৃপক্ষ অলপ সচেতন হৈ গ'ল ইয়াৰ ফিডবেকখিনি তেওঁলোকেও পায় সেইকাৰণে আজি অনাৰ যিটো প্ৰচেষ্টা সেইটোত আমি সফল নহ'লোঁ কিন্তু আজি নিশাৰ ভিতৰতে তেখেত দিল্লীলৈ আহিব আৰু দিল্লীৰ পৰা আমি বিশেষ বিমানেৰে তেখেতক গুৱাহাটীলৈ লৈ আহিম আমি দিল্লীত তেওঁ যেতিয়া দিল্লীত আহিব ইখন ফ্লাইটৰ পৰা ইখন ফ্লাইটলৈকে আহোঁতে খুব বেছি 1 ঘণ্টা সময় লাগিব গতিকে দিল্লীত অহাৰ লগে লগে উইদিন 1 আৱাৰ তেখেতক আমি লৈ আহিম ডিপেণ্ড কৰিব ছিংগাপুৰৰ পৰা দিল্লীত কেইটাত আহি পায় সেইকাৰণে আমাৰ যিখিনি ফেন বা আমি গুণমুগ্ধ তেওঁলোকে ৰাতিপুৱা 6 বাজি 7 বাজি বুলি ভবাই ভাল যদি নিশা আহেও আমি জুবিনৰ পৰিয়ালৰ সৈতে থকাৰ সুবিধা কৰি দিম যোৰহাটৰ পৰা ৰাইজে দাবী কৰিছে যে তেজপুৰত জ্যোতি বিষ্ণু আছে গুৱাহাটীত ভূপেন হাজৰিকা